এইবাৰ আমি লৈ যাব বিচাৰিছোঁ দক্ষিণ কোৰিয়াৰ আন এখন প্ৰখ্যাত বিশ্ববিদ্যালয় আৰু সেই বিশ্ববিদ্যালয়খনৰ নাম হ'ল পুকয়ং নেশ্যনেল ইউনিভাৰ্চিটি। এই বিশ্ববিদ্যালয়খন 1996 চনত গঢ়ি তোলা হৈছিলে, স্থাপন কৰা হৈছিলে। গঢ়ি তোলাৰ দিন ধৰি প্ৰতিষ্ঠা লগ্নৰ পৰা এই বিশ্ববিদ্যালয়খনৰ এক বিশেষ সুনাম আছে। QS ৰেংকিঙত এই বিশ্ববিদ্যালয়খনে সদায় স্থান লাভ কৰি আহিছে। পৃথিৱীৰ বিভিন্ন দেশৰ ছাত্ৰ ছাত্ৰীৰ লগতে দক্ষিণ কোৰিয়াৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন বিষয়ত শিক্ষাদান কৰি আহিছে। বিশেষকৈ এই বিশ্ববিদ্যালয়খনত ৭৪টা বিভিন্ন বিভাগ আছে, বিভিন্ন বিষয় আছে আৰু মেজৰ লোৱাৰ ব্যৱস্থা আছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ পচন্দ অনুসৰি এই বিশ্ববিদ্যালয়খনত মেজৰ লোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে। যিসকল ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীয়ে নিজৰ পচন্দ অনুসৰি মেজৰ বিষয় ল'ব বিচাৰে, সেইসকলে এই বিশ্ববিদ্যালয়খনত নিজৰ পচন্দ অনুসৰি নিজৰ মনৰ পচন্দৰ বিষয় হিচাপে ল'ব পাৰে। এই বিশ্ববিদ্যালয়খনত ২৭,৯৫৪ গৰাকী শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে। দেশী আৰু বিদেশী এই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰি থকা দুটা চৌহদ হ'ল দেইগুন আৰু য়নডন চৌহদ। দেইগুন আৰু য়নডন চৌহদ, দুটা চৌহদত এই বিশ্ববিদ্যালয়খনৰ শিক্ষাদান কৰা হয়। আৰু 76 এই বিশ্ববিদ্যালয়খনত ৭৪টা বিভিন্ন বিভাগ আছে আৰু বিষয় আছে। এই বিষয়বিলাক নিজৰ পচন্দ অনুসৰি শিক্ষাৰ্থীয়ে পচন্দ কৰিব পাৰে আৰু বিভিন্ন বিষয়ৰ শিক্ষা গ্ৰহণ কৰিব পাৰে। এই বিশ্ববিদ্যালয়খনৰ সেই এটা সুনাম আছে। ছাত্ৰ ছাত্ৰীসকলৰ বিষয় নিৰ্বাচনৰ ক্ষেত্ৰত এক স্বাধীনতা আছে আৰু সেই নিৰ্দিষ্ট বিষয়ত মেজৰ লোৱাত ইয়াৰ কোনো আপত্তি নাই। বিশ্ববিদ্যালয়খনে সকলো ছাত্ৰ ছাত্ৰীক সমানভাৱে তেনেধৰণে গুৰুত্ব দি আহিছে আৰু বিশ্ববিদ্যালয়খনত প্ৰায় ২৫,৩৪১ গৰাকী আণ্ডাৰ গ্ৰেজুৱেটৰ শিক্ষাৰ্থীয়ে বৰ্তমান শিক্ষা গ্ৰহণ কৰি আছে। লগতে ২,৬১৩ গৰাকীয়ে পষ্ট গ্ৰেজুৱেট লেভেলত শিক্ষা গ্ৰহণ কৰি আছে। এখন পৃথিৱীৰ জনপ্ৰিয় বিশ্ববিদ্যালয় পুকয়ং নেশ্যনেল ইউনিভাৰ্চিটি। এই বিশ্ববিদ্যালয়খনৰ চৌহদ ধুনীয়া চৌহদ মই দেখুৱাব বিচাৰিছোঁ। এই বিশ্ববিদ্যালয়খনৰ সুন্দৰ চৌহদ, মনোমোহা চৌহদ, বিভিন্ন গছ বিৰিখ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাই এই বিশ্ববিদ্যালয়খনৰ সুনাম হয়তো যথেষ্ট বৃদ্ধি কৰিছে। পৃথিৱীৰ বিভিন্ন দেশৰ ছাত্ৰ ছাত্ৰীয়ে এই বিশ্ববিদ্যালয়খনলৈ আহে আৰু বিশ্ববিদ্যালয়খনত বিশেষকৈ অন্যান্য বিষয়সমূহৰ লগতে অন্যান্য বিষয়সমূহৰ কিন্তু যিদৰে গৱেষণাৰ সুবিধা আছে, ইয়াত গৱেষণা কৰিবৰ কাৰণে খুব সুন্দৰ ৪টাকৈ গৱেষণাগাৰ নিৰ্মাণ কৰা হৈছে। মুঠতে এখন আটকধুনীয়া বিশ্ববিদ্যালয়, সকলো সা সুবিধাৰে পৰিপুষ্ট বিশ্ববিদ্যালয়। আৰু এই বিশ্ববিদ্যালয়খনত ছাত্ৰ ছাত্ৰীয়ে নিজৰ মন পচন্দ অনুসৰি নিজৰ বিষয় গ্ৰহণ কৰিব পাৰে। ৭৪টা বিভিন্ন বিভাগ আছে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে বিশ্ববিদ্যালয়খনত ৫৭৩ গৰাকী একাডেমিক ষ্টাফ আছে আৰু ৩৯৬ গৰাকী এডমিনিষ্ট্ৰেটিভ ষ্টাফ আছে। এখন বৃহৎ বিশ্ববিদ্যালয়, সকলোকে হাত বাউল দি মাতিব পৰা এখন বিশ্ববিদ্যালয়, আটক ধুনীয়াকৈ সজাই ৰখা বিশ্ববিদ্যালয়। আৰু এই বিশ্ববিদ্যালয়খনৰ মটো দ্য ফিউচাৰ ইন আৱাৰ হেণ্ড। দক্ষিণ কোৰিয়াৰ ভোছনত অৱস্থিত এই বিশ্ববিদ্যালয়খনৰ যিহেতু মূল উদ্দেশ্য ভৱিষ্যতক নিজৰ হাতৰ মুঠিলৈ অনা, আৰু সেয়ে এই বিশ্ববিদ্যালয়খনৰ মান আৰু স্থান সদায় আগত আছে।